জাগিৰোডত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী। জাগিৰোড আৰক্ষীৰ জালত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে হোজাই হাতীখালীৰ আজিজুৰ ৰহমান আৰু নগাঁৱৰ মকছিদুল মমিন। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে জাগিৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলোৱা তালাচী অভিযানত আটক ২ সৰবৰাহকাৰী। সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ৫৯ গ্ৰাম সন্দেহজনক হেৰোইন। ৫টাকৈ চাবোনৰ বাকচত হেৰোইনখিনি আনিছিল সৰবৰাহকাৰী দুজনে। আৰক্ষীৰ চকুত ধূলি দিবলৈ AS23Q1763 নম্বৰ এখন I-20 বাহনৰ দৰ্জাৰ ভিতৰত লুকুৱাই আনিছিল হেৰোইনখিনি। আৰু অধিক তথ্যৰ বাবে ২ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে জাগিৰোড আৰক্ষীয়ে। নিউজ ডেস্ক পাব্লিক টিভি অসম। নাই, আমাৰ নাকা চেকিং চলি আছিলে ইয়াতে। আমাৰ এই ১৫ আগষ্টৰ কাৰণে আমি হাইৱেত নাকা চলাই আছোঁ। নাকা চেকিং কৰোঁতে আমি এই আমলিগা ছাইডৰ পৰা এখন I-20 গাড়ী এখন আহিছিলে বগা কালাৰৰ। তাতে দুজন ল'ৰা আছিলে। তেওঁলোকৰ গাড়ীখন আমি চেক কৰিছিলোঁ। চেক কৰোঁতে আমি সন্দেহজনক আপোনাৰ চাবোন বাকচ ৫টা পাইছোঁ। তাতে সন্দেহজনক ড্ৰাগছ জাতীয় বস্তু আছে। সেইখিনি আমি এজ পাৰ NDPS প্ৰভিজন মতে আমি এইখিনি জব্দ কৰিছোঁ, চিজ কৰিছোঁ। আৰু এইখিনি আমি চিল পেক কৰিছোঁ। নামকেইটা আমি আছে, নামকেইটা মই সুধিব, আমি কামটো কৰি আছোঁ। পাঁচটা বক্সত আমাৰ 58 গ্ৰাম আছে। তেওঁলোকে নগাঁও ছাইডৰ পৰা আহি আছে, গুৱাহাটী ফাললৈ গৈ আছিলে। আমি ইয়াত যিবিলাক গাড়ী চেকিং কৰি আছিলোঁ তাৰ মাজতে এই গাড়ীখনকো আমি পালোঁ। আৰু এতিয়া আমি ডিটেইলছ লৈ আছোঁ, আমি চাই আছোঁ। ৫টাৰ আপোনাৰ একজেক্টলি আমি ইণ্টাৰনেশ্যনেল মাৰ্কেট মূল্য বুলিবলৈ নাই। ইয়াতে মানে আপোনাৰ ড্ৰাগছটো ডিপেণ্ড কৰি ইয়াত কাষ্টমাৰৰ ওপৰত ভেলু, ইয়াত ক'ত কিমান বেছি পায়, ক'ত কিমান কম পায়। গতিকে এপ্ৰক্সিমেটলি ১০-১২ লাখ টকাৰ মাল আছে ইয়াতে।